প্ৰিয়সকল, এজন সেৱকক এটা অনুষ্ঠানে পৰিচৰ্যা কৰিবলৈ এখন স্থানলৈ পঠালে। তেওঁ গৈ বহুত পৰিচৰ্যা কৰিলে, পৰিশ্ৰম কৰিলে, কিন্তু এজনেও পৰিত্ৰাণ নাপালে। সেই নতুন ক্ষেত্ৰখনলৈ গৈ বৰ আন্তৰিকতাৰে সৈতে যেতিয়া তেওঁ বৰ পৰিশ্ৰমেৰে পৰিচৰ্যা কৰি আছিল, এটাও আত্মাই ৰক্ষা পোৱা নাছিল আৰু এটাও ফল যেতিয়া তেওঁ নাপালে, তেতিয়া তেওঁ চিঠি লিখিলে, মোৰ দ্বাৰাই এওঁলোকৰ মাজত একো ফল ধৰা নাই। মই যিমান পৰিশ্ৰম কৰিলেও, সেৱা কৰিলেও এজন ব্যক্তিয়েও পৰিত্ৰাণ পোৱা নাই। সেইকাৰণে এই নিৰাশাৰে পৰিপূৰ্ণ পৰিচৰ্যা মই আৰু কৰিব নোৱাৰোঁ। মই আহি আছোঁ, উভতি আহি আছোঁ, এইবুলি পত্ৰ লিখিলে। সেই অনুষ্ঠানৰ লোকসকলে তেওঁলৈ উভতি পত্ৰ লিখিলে, অনুগ্ৰহ কৰি নাহিব। বিনাশ হ'বলগীয়া লোকসকলক পৰিত্ৰাণলৈ আনিবলৈহে আপোনাক তাত পঠোৱা হৈছে। লগে লগে ফল পোৱা নাই, সেইকাৰণে অনুগ্ৰহ কৰি তেওঁলোকক এৰি নাহিব, পৰিচৰ্যা নেৰিব। ঈশ্বৰে নিশ্চয় আপোনাৰ পৰিশ্ৰমৰ প্ৰতিফল দিব, এইবুলি তেওঁক উৎসাহিত কৰিবলৈ তেওঁলোকে পত্ৰ লিখিলে। সেই পত্ৰখন পঢ়ি সেই সেৱকজন আৰু কিছু কাললৈ আন্তৰিকতাৰে সৈতে পৰিশ্ৰমেৰে পৰিচৰ্যা কৰিবলৈ ধৰিলে। বহুত পৰিশ্ৰম কৰিলে, তথাপিও কোনো ফল নাপালে। মণ্ডলীত উন্নতি হোৱা নাছিল, আত্মা ৰক্ষা কৰা হোৱা নাছিল, কোনো জাগৰণি নাছিল। পুনৰ তেওঁ হতাশ আৰু নিৰাশ হৈ পত্ৰ লিখিলে, মই সকলো ধৰণৰ প্ৰচেষ্টা কৰিলোঁ, কিন্তু কোনো ফল মই দেখিবলৈ পোৱা নাই। মই আহি আছোঁ। তাৰ পাছত অৱশেষত তেওঁলোকে তেওঁক এখন টেলিগ্ৰাম দিলে। সেইখন হৈছে ট্ৰাই উইথ টিয়াৰ্ছ, চকুলোৰে সৈতে চেষ্টা কৰা। এই কথাটো টেলিগ্ৰামত লিখিলে, চকুলোৰে সৈতে চেষ্টা কৰা। সেইখন পঢ়ি সেৱকজনে ভাবিলে, সকলোবোৰ চেষ্টা মই কৰিলোঁ, এইবুলি মই লিখিলোঁ, কিন্তু চকুলোৰে সৈতে কেতিয়াও চেষ্টা কৰা নাই, চকুলোৰে সৈতে প্ৰাৰ্থনা কৰা নাই। অৱশেষত এই চেষ্টাও মই কৰিম, এইবুলি ভাবি চকুলোৰে সৈতে প্ৰাৰ্থনা কৰিবলৈ, পৰিচৰ্যা কৰিবলৈ, প্ৰচাৰ কৰিবলৈ তেওঁ আৰম্ভ কৰিলে। তাৰ পাছত কেতিয়াও তেওঁ আৰু পত্ৰ লিখা নাই, পত্ৰ লিখিবলৈ প্ৰয়োজনো নোহোৱা হ'ল। তেওঁ কৰা পৰিচৰ্যাই ফল ধৰিবলৈ ধৰিলে। প্ৰিয় ভাই ভনীসকল, সকলো চেষ্টা কৰিলোঁ ব্ৰাদাৰ, সকলো চেষ্টা কৰিলোঁ পাষ্টৰজী, প্ৰতিফল দেখিবলৈ পোৱা নাই বুলি যদি আপুনি আজি কৈ আছে, তেন্তে মোৰ প্ৰশ্ন হৈছে, আপুনি চকুলোৰে সৈতে চেষ্টা কৰিলেনে? চকুলোৰে সৈতে প্ৰাৰ্থনা কৰিলেনে? সেই চেষ্টা যদি আপুনি কৰা হোৱা নাই, আজি কৰক। নিশ্চিতৰূপে ঈশ্বৰে আপোনাক উত্তৰ দিব। আপুনি যি উত্তৰ বিচাৰিছে সেইটো হয়তো আপুনি নাপাব পাৰে, কিন্তু ঈশ্বৰে নিশ্চয় আপোনাক শান্তি দিব, মনত জিৰণি দিব। গীত ৰচকে কৈছে, মোৰ চৌদিশে থকা লোকসকলে মোক প্ৰশ্ন কৰিছে, তোমাৰ ঈশ্বৰ ক'ত আছে? এই প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰি ৰাতিৰ সময়ত আপোনাৰ উপস্থিতিত মই ক্ৰন্দন কৰিছোঁ। প্ৰিয়সকল, এই গীত ৰচকে কৈছে, যদি উৰে ৰাতি মই ক্ৰন্দন কৰোঁ বা চকুলো টুকো, কিন্তু ৰাতিপুৱা হোৱা মাত্ৰকেই ঈশ্বৰে কি কৰিব? আনন্দ দিব। ঈশ্বৰজন কিমান যে অদ্ভুত। আপোনালোকৰ কিমানে বাৰু এনে অভিজ্ঞতা পাইছে? গোটেই ৰাতি বহুতো দুখ, সংকট আৰু বেদনাৰ মাজেৰে পাৰ হৈছোঁ, কিন্তু ৰাতিপুৱা হোৱাৰ লগে লগে ঈশ্বৰে মোক বৰ আনন্দেৰে আৰু শান্তিৰে পৰিপূৰ্ণ কৰিলে। মোৰ চকুলোবোৰ মই পাহৰিলোঁ বুলি কোৱাসকলে হাত দাঙিবনে? য়েছ, ঈশ্বৰজন কিমান যে অদ্ভুত। সেইকাৰণে আমি কি কৰিব লাগে? গীত ৰচকে কৈছে, ৰাতিৰ প্ৰহৰত মই প্ৰশংসা কৰিম। ইয়াৰ অৰ্থ কি? মই প্ৰভুৰ আৰাধনা কৰিম। প্ৰশংসা কৰিম মানে প্ৰভুৰ আৰাধনা কৰা। প্ৰিয়সকল, ৰাতিৰ প্ৰহৰত আঘাত পায়ো, অপমানৰ মাজত, আঘাতৰ মাজত পৌল আৰু চিলে কি কৰিছিল মনত আছেনে? কি কৰিছিল তেওঁলোকে? এফালে গোটেই ৰাতি প্ৰাৰ্থনা কৰিলে, আনফালে প্ৰভুৰ তেওঁলোকে স্তুতি কৰিলে, তাৰমানে আৰাধনা কৰিলে। বাক্যত আমি দেখিছোঁ, তোমালোকৰ মাজত কোনোবা যদি আনন্দিত হৈ আছে, তেওঁ ঈশ্বৰৰ স্তুতি গান কৰক। য়েছ, যদি আনন্দিত হয়, যি কাৰণত আপুনি আনন্দিত হৈছে, তেনেকুৱা কোনোবা বিজয়
বা আপুনি বিচৰা ধৰণৰ প্ৰতিফল। যদি আপুনি লাভ কৰিছে তেন্তে ঈশ্বৰৰ স্তুতি কৰিবলৈ ইমান টান কথা নহয়। যেতিয়া আপুনি আনন্দত থাকে তেতিয়া ঈশ্বৰৰ স্তুতি কৰাটো বৰ টান কথা নহয়। কিন্তু যেতিয়া আপুনি কোনো প্ৰশ্নৰ উত্তৰ নাপায়, তেতিয়া সুস্থ হ'ব নোৱাৰা ৰোগৰ মাজেৰে যেতিয়া আপুনি যায়, মাৰিব নোৱাৰা ধাৰৰ মাজেৰে যেতিয়া আপুনি যায়, শেষ নোহোৱা অপমানৰ মাজেৰে যেতিয়া আপুনি পাৰ হয়, তেনেকুৱা সময়ত ঈশ্বৰৰ স্তুতি কৰাটো সহজ নহয়। কিন্তু যেনেকৈ ঈশ্বৰক বুজি পাব লাগে, তেনেকৈ আমি যদি বুজিব পাৰি যাওঁ, আপুনি যিকোনো ধৰণৰ দুখ সংকটৰ মাজেৰে অতিক্ৰম হৈ থাকিলেও আপুনি নিশ্চিতৰূপে ঈশ্বৰৰ স্তুতি কৰিব পাৰিব। মই যিবোৰ কষ্ট পাই আছোঁ তাৰ আঁৰত, মই যি ক্লেশৰ সন্মুখীন হৈ আছোঁ তাৰ আঁৰত, বিপদৰ আঁৰত, অপমানৰ আঁৰত ঈশ্বৰে নিশ্চয় কোনো অদ্ভুত আঁচনি লুকুৱাই ৰাখিছে। কাৰণ বাইবেলে কৈছে, যিসকল লোকে ঈশ্বৰক প্ৰেম কৰে তেওঁলোকৰ বাবে সকলোৱে একেলগে মংগলৰ কাৰ্য কৰে। অৰ্থাৎ তেওঁলোকৰ বাবে যিসকলক তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰণ কৰা হৈছে। বাইবেলে এইবুলি কৈছে, তাৰমানে যিসকলে ঈশ্বৰক প্ৰেম কৰে, আপোনালোকৰ কিমানে ঈশ্বৰক প্ৰেম কৰে হাত দেখুৱাবচোন। সেয়া সত্যনে? যোহনে কৈছে, যিজনে নিজৰ ভাইক দেখিছে আৰু প্ৰেম কৰিব পৰা নাই, তেওঁ যিজন ঈশ্বৰক দেখা নাই কেনেকৈ তেওঁক প্ৰেম কৰিব পাৰিব? দেখা পোৱা ব্যক্তিজনকেই প্ৰেম কৰিব নোৱাৰা ব্যক্তিজনে দেখা নোপোৱা ঈশ্বৰজনক কেনেকৈ প্ৰেম কৰিব পাৰিব? কওকচোন, সহজ নহয়। এতিয়া পৰীক্ষা কৰক। প্ৰিয় ভাইসকল, ভনীসকল, আপোনাৰ ঘৰত দেখা পোৱা পত্নীক আপুনি প্ৰেম কৰিব পাৰেনে? ব্ৰাদাৰ, আপুনি পাৰ্চনেল মেটাৰৰ কথাবিলাক নক'ব। কোৱা লোক আছেনে? ফেমিলি মেটাৰৰ বিষয়ে কথা নক'ব। ফেমিলি লাইফ বেলেগ, স্পিৰিচুৱেল লাইফ বেলেগ। এই দুটা কোনোবাই পৃথক কৰিব পাৰিবনে? প্ৰিয় ভনী, ঈশ্বৰক মই প্ৰেম কৰোঁ বুলি আপুনি হাত দেখুৱালে, প্ৰিয় ভাই আপুনিও ঈশ্বৰক প্ৰেম কৰোঁ বুলি নিজৰ হাত দেখুৱালে, দেখা পাই থকা স্বামীক আপুনি প্ৰেম কৰিব পাৰিছেনে? দেখা পাই থকা পত্নীক আপুনি প্ৰেম কৰিব পাৰিছেনে? তেতিয়া আপুনি উত্তৰ দিব, মোৰ পত্নীৰ বিষয়ে আপুনি একো নাজানে। ভনী, আপুনিওতো এইবুলি ক'ব, ভাই আপুনি অলপ ৰ'ব, আপুনি মোৰ স্বামীৰ বিষয়ে একো নাজানে। অনুগ্ৰহ কৰি শুনক। আপোনাৰ বিষয়ে মই জানোনে? প্ৰিয় ভাই ভনীসকল, শুনক। আপোনাৰ বিষয়ে সেই ঈশ্বৰে সকলো জানে। আৰু একেদৰেই ভনী, আপোনাৰ বিষয়েও ঈশ্বৰে জানে। আপুনি ক'ব পাৰে, মোৰ স্বামীৰ বিষয়ে আপুনি একো নাজানে, মইহে জানো। মোৰ পত্নীৰ বিষয়ে আপুনি নাজানে, মইহে জানো। আপোনাৰ বিষয়েও মই নাজানো, কিন্তু আপোনাৰ বিষয়ে, আপোনাৰ স্বামীৰ বিষয়ে, আপোনাৰ বিষয়ে, আপোনাৰ পত্নীৰ বিষয়ে ঈশ্বৰে হ'লে জানে। শুনক, আপোনাৰ বিষয়ে ঈশ্বৰে সকলোবোৰ জানিও আপোনাক প্ৰেম কৰা নাইনে বাৰু? কওকচোন, ঈশ্বৰে মোক প্ৰেম কৰে এইবুলি কোৱাসকলে হাত দেখুৱাবনে? ৰাইট। আচলতে হাত দেখুওৱাত আপোনালোকৰ নিচিনা বাধ্য কোন আছে কওকচোন? ঈশ্বৰে মোক প্ৰেম কৰি আছে আৰু ময়ো ঈশ্বৰক প্ৰেম কৰি আছোঁ, তাক আমি মুকলিকৈ কৈ আছোঁ। কিন্তু দেখি থকা স্বামীক আপুনি প্ৰেম কৰিব পৰা নাই, দেখি থকা পত্নীক আপুনি প্ৰেম কৰিব পৰা নাই, যি পিতৃ মাতৃক দেখিছে তেওঁলোকক প্ৰেম কৰিব পৰা নাই। আপুনি ঈশ্বৰক প্ৰেম কৰি আছে, সেয়া মিছা কথা। বুজি পালেনে? প্ৰভুৰ সেৱক যোহনে কৈছে, যিজন ভাইক দেখিছা তেওঁক প্ৰেম কৰিব পৰা নাই, যিজন ঈশ্বৰক দেখা নাই তেওঁক কেনেকৈ প্ৰেম কৰিব? যিজনে নিজৰ ভাইৰ প্ৰতি হিংসা পুহি ৰাখে তেওঁ এজন নৰবধী। কি লিখা আছে? যিজনে নিজৰ ভাইক হিংসা কৰে, যিজনে নিজৰ ভনীক হিংসা কৰে, স্বামীক হিংসা কৰা পত্নী, পত্নীক হিংসা কৰা স্বামী, মাক বাপেকৰ প্ৰতি হিংসা ৰখা সন্তান, নৰবধী। নৰবধীসকলে স্বৰ্গৰাজ্যলৈ যোৱাৰ চান্স নাই প্ৰিয়সকল। সেইকাৰণে এই সত্যক নাপাহৰিব। প্ৰিয়সকল, সেইদিনা পৌল আৰু চিলে আঘাত পাইছিল। তেওঁলোকক ভয়ানক ৰূপে কোবোৱা হৈছিল। ভুল কৰা নাছিল, তেওঁলোকে একো ভুল কৰা নাছিল। তেওঁলোকে শুভবাৰ্তা প্ৰচাৰ কৰি আছিল। দুষ্ট আত্মাই ধৰা এগৰাকী মহিলাক মুক্ত কৰি তাইক সুস্থ কৰিছিল। তেওঁলোকে সৎকাৰ্য কৰিলে, কিন্তু অন্যায়ৰে সৈতে তেওঁলোকক কোবাই, তেওঁলোকক সম্পূৰ্ণকৈ আঘাত কৰি বন্দীশালত সুমুৱাই থৈছিল। তেওঁলোকে কেনেকৈ ঈশ্বৰৰ স্তুতি কৰিব? সেই ৰাতি কেনেকৈ তেওঁলোকে স্তুতি গীত গান কৰিব? তাকেই কৈ আছোঁ।
পৌল আৰু চিলে নিজৰ জীৱনত যি সত্যক জানি গৈছিল যে আমাৰ জীৱনত যি ঘটনাই নঘটক কিয় তাৰ আঁৰত ঈশ্বৰৰ নিশ্চয় এক মংগলক লুকুৱাই ৰাখিছে। সেয়া কোনো বাধা হ'ব পাৰে, বিপদ আপদ হ'ব পাৰে, কোনোবা সংকট হ'ব পাৰে, সেয়া কোনো অপমান হ'ব পাৰে, কোনোবা বেমাৰ হ'ব পাৰে, আৰ্থিক সংকট হ'ব পাৰে। যিয়েই নহওক, ঈশ্বৰে তাক আমাৰ জীৱনলৈ আহিবলৈ অনুমতি দিছে যদি তাৰ আঁৰত কিবা অদ্ভুত আশীৰ্বাদ লুকুৱাই ৰাখিছে, তাক মই বুজি পাব লাগে বা তাক মই গ্ৰহণ কৰিব লাগে। পৌল আৰু চিলে তাক গ্ৰহণ কৰিলে। অনুগ্ৰহ কৰি শুনিব। চিল বুলি যাৰ বিষয়ে মই কৈ আছোঁ, পৌল আৰু তিমথিয় ডেকা আছিল, কিন্তু চিল ডেকা নাছিল। চিল আচলতে জেৰুচালেমত থকা মণ্ডলীটোৰ নেতা আছিল। আন্তিয়খিয়াত থকা মণ্ডলী যেতিয়া বৃদ্ধি হৈ আছিল, উন্নতি কৰি আছিল, তেতিয়া তেওঁক চোৱা চিতা কৰিবলৈ আৰু তেওঁলোকক ভালদৰে নেতৃত্ব দিবলৈ জেৰুচালেমৰ পৰা পঠিওৱা হোৱা তেওঁ এজন নেতা আছিল। ইমানেই নহয়, ভাওবাদীও আছিল। তিমথি আৰু মাৰ্কৰ বয়স কম আছিল। এই দুয়োজন ডেকা আছিল, কিন্তু চিল ডেকা লোক নাছিল, বয়সস্থ আছিল। জেৰুচালেম মণ্ডলীৰ তেওঁ এজন নেতা আছিল। সেইকাৰণে পৌল আৰু চিল এই দুয়ো ঈশ্বৰক আৰু ঈশ্বৰৰ ইচ্ছাক, ঈশ্বৰৰ আঁচনিসমূহক জানিছিল। তেওঁলোকক আঘাত কৰা হোৱাৰ পাছতো সেই আঘাতবোৰ দেখিও তেওঁলোকে ঈশ্বৰক প্ৰশ্ন কৰা নাছিল। এয়া কি কৰিলে আপুনি? আমি নিজৰ প্ৰাণ হাতৰ মুঠিত লৈ শুভবাৰ্তা যেতিয়া শুনাই আছো, তেতিয়া আপুনি আমাক এই পুৰস্কাৰ দিছে, এনেকুৱা কৰিছে আমালৈ। আপোনাক বিশ্বাস কৰাৰ দ্বাৰা, আপোনাৰ পৰিচৰ্যা কৰাৰ দ্বাৰা আমি এই প্ৰতিফল পাইছোঁ। প্ৰশ্ন নকৰিলে। আজি আমাৰ মাজৰ বহুতেই ঈশ্বৰক প্ৰশ্ন কৰে। ইয়াৰ কাৰণ জানেনে? পৰিপক্ক হোৱা নাই। আপুনি নিজৰ জীৱনত যদি কোনো সমস্যাৰ মাজেৰে পাৰ হৈ গৈ আছে, এই সমস্যাবোৰক মোৰ জীৱনলৈ কিয় আহিবলৈ দিয়া হৈছে তাক যদি বুজি নাপায়, সেয়া অপৰিপক্কতা। এনেকুৱা লোক আমাৰ মাজত বহুত আছে। পৌল আৰু চিলে প্ৰশ্ন কৰা নাছিল। আঘাত কৰা হ'ল, প্ৰশ্ন কৰা নাই। কোবোৱা হ'ল, প্ৰশ্ন কৰা নাই। শিকলিৰে বান্ধি থোৱা হ'ল, প্ৰশ্ন কৰা নাই। তাৰ উপৰি আঘাতিত হৈও, অপমানিত হৈও তেওঁলোকে কি কৰিলে জানেনে? গোটেই ৰাতি ঈশ্বৰৰ প্ৰশংসা কৰিলে। তাক দেখি ঈশ্বৰে কি কৰিলে? সেই বন্দীশালৰ ভেটি কঁপাই তুলিলে। ঈশ্বৰৰ স্তুতি কৰাত শক্তি আছে। কষ্টৰ মাজেৰে, সমস্যাৰ মাজেৰে, চকুলোৰ সোঁতৰ মাজেৰে অতিক্ৰম হ'লেও মোৰ ঈশ্বৰজন অন্যায়ী নহয়। মোৰ ঈশ্বৰজন বিশ্বাসযোগ্য। আজি মোৰ জীৱনৰ কষ্ট হ'ব পাৰে, দুখ হ'ব পাৰে, নিবনুৱা সমস্যা হ'ব পাৰে, সন্তানহীনতা হ'ব পাৰে, বা বহুতো কষ্ট দুখৰ মাজেৰে মই পাৰ হৈ আছো, তেতিয়াও তাৰ আঁৰত মোৰ ঈশ্বৰৰ অদ্ভুত আঁচনি আছে। সেই আঁচনিক ঈশ্বৰে নিশ্চয় মোৰ জীৱনত এদিন পূৰ কৰিব। বিশ্বাস কৰিছোঁ। সেইকাৰণে কষ্টৰ মাজতো মই কি কৰিম? প্ৰশংসা কৰিম। কোৰহৰ সন্তানবিলাকৰ দ্বাৰা লিখা হোৱা এই গীতটো আপুনি যেতিয়া পঢ়ি আছে, তেতিয়া আপোনাক কেনেকুৱা লাগিল? আৰম্ভণিৰ 1-2 পদতেই ক্ৰন্দন। মই ৰাতিৰ সময়ত ক্ৰন্দন কৰি আছো, কান্দি আছো, চকুলো টুকি আছো। ৰাইট? কোৰহৰ সেই সন্তানসকলে। তাৰ পাছত কি লিখা আছে 8 নম্বৰ পদত? মই তেওঁৰ গীত গাম। গীতমালা 42ৰ 8ৰ দ্বিতীয় শাৰী। আৰু ৰাতি তেওঁৰ গীত মোৰ সংগী হ'ব। প্ৰথমে চকুলো, তাৰ পাছত কি? গীত। ক্ৰন্দনৰ সময়ত কান্দিলো, আৰু সেই সময়তেই যদি গীত গাব লগা হয়, গীত গাম। সদায় কান্দি নাথাকোঁ, সদায় কান্দি নাথাকিব। ক্ৰন্দন কৰাৰ সময়ত ক্ৰন্দন কৰক। প্ৰশংসা কৰিবলগীয়া হ'লে প্ৰশংসা কৰক। প্ৰাৰ্থনা কৰিবলৈ হ'লে প্ৰাৰ্থনা কৰক। প্ৰিয়সকল, ক্ৰন্দন কৰিলে, প্ৰশংসা কৰিলে। ইয়াত কৈছে চাওক, আৰু ৰাতি তেওঁৰ গীত মোৰ সংগী হ'ব, মোৰ
জীৱনদাতা ঈশ্বৰলৈ প্ৰাৰ্থনা হ'ব। ক্ৰন্দন কৰিম, প্ৰশংসা কৰিম, প্ৰাৰ্থনা কৰিম। এয়া মোৰ জীৱনৰ এক অদ্ভুত আত্মিক অভ্যাস হিচাপে গঢ়ি লৈছোঁ। প্ৰিয়সকল, ক্ৰন্দন কৰিবলৈ হ'লে ক্ৰন্দন কৰিম, স্তুতিৰ সময়ত স্তুতি কৰিম। প্ৰিয়সকল, বহুতে যেতিয়া আমি একেলগে প্ৰভুৰ প্ৰশংসা কৰোঁ, ইফালে সিফালে চাই থাকোঁ, মুখেৰে এটা শব্দও নোলায়। যদি আমি এওঁলোকৰ ঘৰলৈ যাওঁ, তেওঁলোকৰ মুখ 1 মিনিটলৈকো বন্ধ নহয়। কিন্তু যেতিয়া প্ৰভুৰ মণ্ডলীলৈ আহে, প্ৰভুৰ স্তুতি কৰিম, প্ৰশংসা কৰিম বুলি ক'লে মুখেই নেমেলে, মুখেৰে এটা শব্দও নোলায়। প্ৰভুৰ উপস্থিতিলৈ আহি প্ৰত্যেকেই প্ৰভুৰ প্ৰশংসা কৰিব লাগে। ক্ৰন্দন কৰাৰ সময়ত ক্ৰন্দন কৰিব লাগে, প্ৰশংসা কৰাৰ সময়ত প্ৰশংসা কৰিব লাগে, প্ৰাৰ্থনা কৰাৰ সময়ত প্ৰাৰ্থনা কৰিব লাগে। পৌল আৰু চিলে গোটেই ৰাতি প্ৰশংসা কৰিলে, আঘাতিত হৈও প্ৰভুৰ স্তুতি কৰিলে। আঘাতিত আছিল, বিষ হৈ আছিল, তথাপিও প্ৰভুৰ স্তুতি কৰিলে। তাৰ পাছত কি হ'ল? মংগল হ'ল। তাৰ পাছত কি হ'ল? অদ্ভুত কাৰ্য হ'ল। তাৰ পাছত কি হ'ল? এক আত্মা উদ্ধাৰৰ কাৰ্য হ'ল। ঈশ্বৰে এটা ভূমিকম্প আনিলে, বন্দীশালৰ ভেটি কঁপাই তুলিলে, দুৱাৰ মুকলি হ'ল, বন্দীশালৰ শিকলি ছিঙি গ'ল, বন্দীবিলাকৰ বন্ধন ছিঙি গ'ল। সকলো বন্দী পলাই যাব লাগিছিল, কিন্তু যি বন্দীসকল পলাই যাব লাগিছিল তেওঁলোক সলনি হ'ল। সেইদিনা পৌল আৰু চিলে যেতিয়া স্তুতি কৰি আছিল আৰু প্ৰাৰ্থনা কৰি আছিল, গীতৰ দ্বাৰা, প্ৰাৰ্থনাৰ দ্বাৰা ঈশ্বৰৰ মহানতাৰ বখান যেতিয়া কৰি আছিল, বন্দীসকল সেইদিনা পলাই যাব লাগিছিল। ভূমিকম্প হোৱাত যেতিয়া সকলো দুৱাৰ মুকলি হ'ল, পলাব লাগিছিল, কিন্তু নপলাল, সলনি হৈ গ'ল। এওঁলোকক যদি বাহিৰত ৰখা হয়, তেওঁলোকে বহুতো লোকক প্ৰভাৱিত কৰি তেওঁলোকক পৰিত্ৰাণলৈ আনিব, সেই বুলি ভাবি বন্দীশালত সুমুৱাই থোৱাত বন্দীশালত কি হ'ল? তাত থকা বন্দীবিলাকেও পৰিত্ৰাণ পালে। অদ্ভুত নহয়নে? সেইদিনা তেওঁলোকক আঘাত কৰা হ'ল আৰু কোবোৱা হ'ল, আৰু এই সত্যক তেওঁলোকে জানিছিল যে ইয়াৰ আঁৰত এটা আঁচনি আছে। ঈশ্বৰে যদি আমাক এই বন্দীশাললৈ আনিছে, তেন্তে কিবা নহয় কিবা কাৰণ আছে। এই চাৰিবেৰৰ মাজত যদি আমাক ৰখা হৈছে, ইয়াৰ নিশ্চয় কিবা কাৰণ আছে। এই অপমানৰ মাজেৰে ঈশ্বৰে যদি আমাক যাবলৈ দিছে, তেন্তে নিশ্চয় ইয়াৰ কিবা কাৰণ আছে। আজি আমাৰ মাজত কোনোবা আছে নেকি এইদৰে কোৱা লোক, একো বুজি পোৱা নাই, এই সমস্যা মোৰ জীৱনত কিয়নো আহিল, কিয় এনেকুৱা কষ্ট ঈশ্বৰে আহিবলৈ দিছে, কিয় এনেকুৱা পৰিস্থিতি ঈশ্বৰে আহিবলৈ দিছে? যদি এইবুলি ভাবিছে, তেন্তে শুনক, যদি আপুনি ঈশ্বৰৰ ইচ্ছা অনুসৰি চলা কোনো ব্যক্তি হয়, তেন্তে ঈশ্বৰে আপোনাৰ বাবে এক অদ্ভুত আঁচনি প্ৰস্তুত কৰি থৈছে। সেয়া সত্য। পৌল আৰু চিলৰ জীৱনত এয়াই হ'ল। এই সত্যক তেওঁলোকে বিশ্বাস কৰিলে, সেইকাৰণে ঈশ্বৰৰ স্তুতি কৰিব পাৰিলে, প্ৰভুক প্ৰাৰ্থনা কৰিব পাৰিলে। ঈশ্বৰে উত্তৰ দিলে, ভূমিকম্প পঠালে, বন্দীশালৰ দুৱাৰ মুকলি হ'ল, শিকলিবোৰ ছিঙি গ'ল। যেতিয়া ভূমিকম্প আহিল, দুৱাৰ মুকলি হ'ল, শিকলি ছিঙি গ'ল। প্ৰিয়সকল, কওকচোন, এনেকুৱা সময়ত কোনজন বন্দীশালত থাকিব? সকলো পলাই যাব। সেই ৰোমিয়া সাম্ৰাজ্যত যদি কোনো বন্দী পলাই যায়, বন্দীশালৰ অধিকাৰীক মাৰি পেলোৱা হয়, মৃত্যুদণ্ড দিয়া হয়, নাইবা ভয়ানক যাতনা দি মাৰি পেলোৱা হয়। বন্দীশালৰ অধিকাৰীজনে এই বিষয়টো জানিছিল। সেইকাৰণে যেতিয়া বন্দীশালৰ দুৱাৰ লৰচৰ হৈছিল আৰু মুকলি হৈ গৈছিল, তেওঁ ভাবিলে শিকলিবোৰ ছিঙি গ'ল, যদি সকলো পলাই গ'ল চাগৈ। তেওঁ নিজকে মাৰি পেলাবলৈ চেষ্টা কৰিলে। তেতিয়া পৌলে ডাঙৰ মাতেৰে মাতি ক'লে, তুমি নিজৰ একো হানি নকৰিবা, এজন ব্যক্তিও তাৰ পৰা পলোৱা নাই। হে আতাসকল, পৰিত্ৰাণ পাবলৈ মই কি কৰিব লাগে? কি কৰিম? প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰা, তেহে তুমি আৰু তোমাৰ পৰিয়ালে পৰিত্ৰাণ পাব। তাৰ পাছত কি হ'ল? সেই ৰাতিয়েই যি বন্দীশালৰ অধিকাৰীজনে তেওঁলোকক আঘাত দিছিল, সেই বন্দীশালৰ অধিকাৰীজনৰ হাতেৰেই ঈশ্বৰে তেওঁলোকৰ আঘাতবোৰক ধুৱালে। কিমান যে অদ্ভুত ঈশ্বৰ! প্ৰিয় ভাই ভনীসকল, আপুনি যদি বিশ্বাস কৰে, তেন্তে যিসকলে আপোনাক আঘাতিত কৰিলে, তেওঁলোকেই আপোনাৰ আঘাতবোৰ ধুব। তেনেকুৱা মোৰ ঈশ্বৰে কৰিবলৈ গৈ আছে।
বন্দীশালৰ সেই অধিকাৰীজনেই পৌল আৰু চিলক নিজৰ ঘৰলৈ লৈ গ'ল। তেওঁলোকৰ পৰা শুভবাৰ্তা ভয় আৰু ভক্তিৰে শুনিলে, তেওঁৰ লগতে গোটেই পৰিয়ালে শুনিলে, আৰু সেই ৰাতিয়েই তেওঁৰ গোটেই পৰিয়ালে পৰিত্ৰাণ পালে, আৰু গোটেই পৰিয়ালটোৱে সেই ৰাতি বাপ্তিস্ম ল'লে। বন্দীশালত হোৱা মহান আৰু অদ্ভুত কাৰ্যটো হৈছে বন্দীশালৰ অধিকাৰীজনৰ পৰিয়ালে পৰিত্ৰাণ পালে। তেতিয়া পৌল আৰু চিলে ইজনে আনজনলৈ চাই হয়তো হাঁহিছিল। এনেকুৱা কিবা হ'বলৈ যে গৈ আছিল মই ভাবিছিলোঁৱেই। ঈশ্বৰে যেতিয়া আমাক বন্দীশাললৈ পঠাইছিল তেতিয়াই মই জানিছিলোঁ ইয়াৰ আঁৰত ঈশ্বৰৰ কোনো মহান উদ্দেশ্য আছে। প্ৰিয়সকল শুনক, এজন অতি ভয়ানক দুষ্ট অপৰাধী যি বন্দীশালত আছিল, তাতে এজন আত্মিক ব্যক্তিকো থ'লে। এইজন আত্মিক ব্যক্তি হোৱাৰ কাৰণে দুষ্ট আৰু সেই ভয়ানক অপৰাধীজনৰ কোঠাত তেওঁক থোৱা হোৱাৰ পাছত সেই আত্মিক ব্যক্তিজনে একেৰাহে আঁঠুলৈ প্ৰাৰ্থনা কৰি আছিল। তেওঁৰ লগত যিজন অপৰাধী আছিল তেওঁলৈ মনোযোগ কৰি আছিল। তেতিয়া তেওঁ আত্মিক মানুহজনলৈ চাই ক'লে, কিয় ভাই, পুৱাৰ পৰা গধূলিলৈকে প্ৰাৰ্থনাই কৰি আছা? কিয় তোমাৰ ঈশ্বৰে আহি তোমাক মুক্ত কৰিব বুলি ভাবি আছা? এইদৰে পাগলৰ দৰে নাভাবিবা। মই ইয়ালৈ অহা 20 বছৰ হৈ গ'ল, মোক কোনেও মুক্ত নকৰিলে। সেইকাৰণে তোমাকো কোনেও মুক্ত নকৰিবা সেই ঈশ্বৰ নামি নাহিব, প্ৰাৰ্থনা কৰিবলৈ বন্ধ কৰা বুলি ক'লে। তেতিয়া সেই আত্মিক ব্যক্তিজনে কি ক'লে জানেনে? মই প্ৰাৰ্থনা কৰাৰ কাৰণ ঈশ্বৰে আহি মোক মুক্ত কৰিব, সেইকাৰণে মই প্ৰাৰ্থনা কৰি আছোঁ, এই বুলি তোমাক কোনে ক'লে? তেন্তে তুমি কাৰ কাৰণে প্ৰাৰ্থনা কৰি আছা? তেতিয়া সেই আত্মিক ব্যক্তিজনে ক'লে, অন্যায়েৰে মোক বন্দীশালত থৈছে। মই কি প্ৰাৰ্থনা কৰি আছোঁ জানানে? ঈশ্বৰে মোক এই বন্দীশালৰ পৰা বাহিৰলৈ উলিয়াওক বুলি কৰা নাই। তেন্তে এই বন্দীশাললৈ আপুনি মোক কিয় লৈ আহিল? আপোনাৰ সেই উদ্দেশ্য মোলৈ প্ৰকাশিত কৰক পিতৃ, এই বুলিহে প্ৰাৰ্থনা কৰি আছোঁ। তোমাক বন্দীশালত থোৱা হোৱাৰ আঁৰতো ঈশ্বৰৰ কোনোবা কিবা অদ্ভুত আঁচনি আছে নেকি? মোৰ ঈশ্বৰে নিজৰ সন্তানৰ জীৱনত কোনো কাৰণ নোহোৱাকৈ মূৰৰ এডাল চুলিকো তললৈ সৰিবলৈ অনুমতি নিদিয়ে। সেইকাৰণে মোক ইয়ালৈ যেতিয়া আনিছে তেন্তে ইয়াৰ আঁৰতো ঈশ্বৰৰ এক অদ্ভুত আঁচনি আছে। প্ৰিয় ভাই ভনীসকল, দুখ কষ্টৰ মাজেৰে, ব্যাকুলতা, বেমাৰ আজাৰ, সমস্যা আৰু বিপদৰ মাজেৰে পাৰ হোৱাৰ সময়ত ইয়াক কিয় অনুমতি দিলে প্ৰভু, এই বুলি নাকান্দিব। ইয়াৰ আঁৰত আপোনাৰ উদ্দেশ্য কি আছে প্ৰভু, এই বুলি প্ৰাৰ্থনা কৰাহে এজন প্ৰকৃত আত্মিক লোকৰ গুণ। ক্ৰন্দন কৰাৰ সময়ত আমি ক্ৰন্দন কৰোঁ, প্ৰশংসা কৰাৰ সময়ত আমি প্ৰশংসা কৰোঁ, প্ৰাৰ্থনা কৰাৰ সময়ত আমি প্ৰাৰ্থনা কৰোঁ হওক। ফলস্বৰূপে ঈশ্বৰে দিয়া তেওঁৰ অদ্ভুত শান্তি আমি অনুভৱ কৰিম। অনেকৰ বাবে আদৰ্শৰ জীৱন আমি যাপন কৰিম। এনে অনুগ্ৰহ ঈশ্বৰে সকলোকে কৰক। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, প্ৰায়েই আমাৰ জীৱনৰ কষ্টবোৰ আমি দেখি, দুখ বেমাৰবোৰক দেখি, সমস্যাবোৰক দেখি শয়তান আৰু শয়তানৰ লোকে ক'ত আছে তোমাৰ ঈশ্বৰ, উপবাসে থাকি প্ৰাৰ্থনা কৰা নহয়, চকুলো টুকি প্ৰাৰ্থনা কৰা নহয়, ৰাতিপুৱাৰ পৰা গধূলিলৈকে প্ৰাৰ্থনা কৰি থকা নহয়, সততাৰে দান দিয়া নহয়, দশমাংশ দি থকা নহয়, শুভবাৰ্তাত সহায় কৰা নহয়, এতিয়া ক'ত আছে তোমাৰ ঈশ্বৰ? প্ৰায়েই শয়তানে আৰু শয়তানৰ লোকসকলে যেতিয়া এই প্ৰশ্ন কৰে, উত্তৰ দিব নোৱাৰি, উত্তৰ নথকাত উত্তৰ কেনেকৈ দিব লাগে নাজানি আমি প্ৰায়েই কান্দিলোঁ পিতৃ। কিন্তু এটা কথা সত্য, যিসকলে আপোনাক প্ৰেম কৰে তেওঁলোকৰ বাবে সকলোৱে একেলগে মংগলৰহে কাৰ্য কৰে, অৰ্থাৎ তেওঁলোকৰ বাবে যিসকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত। এয়া সত্য। পিতৃ, বাট দেখা নোপোৱা পথেৰে, প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে আমি যদি যাব লগা হয়, আপোনালৈ চাই আপোনাতেই নিৰ্ভৰ কৰি
মোৰ জীৱনত মোৰ ঈশ্বৰে এনেকুৱা পৰিস্থিতি যদি অনুমতি দিছে, তেন্তে নিশ্চয় ইয়াৰ আঁৰত ঈশ্বৰৰ এক মহান আঁচনি আছে। মই বিশ্বাস কৰি আগবাঢ়িম। মোৰ ঈশ্বৰৰ ওপৰত সন্দেহ নকৰিম, তেওঁক প্ৰশ্ন নকৰিম, নিৰাশ নহ'ম, মই হতাশ নহ'ম, মই সন্দেহ নকৰিম। সদায় ভৰসা কৰিম, মোৰ ঈশ্বৰৰ ওপৰতহে ভৰসা কৰিম। তেওঁ উত্তৰ নিদিয়ালৈকে মই বিশ্বাস কৰি থাকিম, আৰু উত্তৰ দিয়াৰ পাছত মই তেওঁৰ স্তুতি কৰিম। প্ৰাৰ্থনাৰ জীৱন মই আগবঢ়াই নিম। এয়া মোৰ সিদ্ধান্ত। পিতৃ, এই বুলি যিমান লোকে নিজৰ জীৱন আপোনাত সোধাই দি যি অৱস্থাতে আছে, নিজৰ জীৱনৰ সকলো বোজা, প্ৰতিটো দায়িত্ব যিসকলে আপোনাৰ হাতত সোধাই দিছে, আশীৰ্বাদ কৰক, তেওঁলোকক দয়া কৰক। যীশুখ্ৰীষ্টৰ নামেৰে মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।